এইকেইটাতে আটাইতকৈ উইক ন মানুহ মেথছত বহুত উইক থাকে মানুহ কিছুমান মেথছত একদম তোমাৰ বহুত উইক থাকিব বা ৰিজনিংটো বুজি পাওঁতে বহুত টাইম লাগে উইক হৈ যায় হেল্ল' এভৰিৱান আজি আমি ভিডিঅ'ত কথা পাতিম ADRE 3.0 যোনটো মই সিৰিজ চলাই আছো 2 লাখ চাকৰি নেক্সট 5 বছৰত যোনটো চৰকাৰে দিম বুলি কৈছে বিশেষকৈ ADRE কাৰণে তাতে আগৰ দুটা ভিডিঅ'ত আমি সিলেবাস ডিসকাস কৰিলো যে তাত সিলেবাসত আছে কি বস্তু বেছিকৈ পঢ়িব লাগে আজি আমি ইউজ কৰিম ৰিভাৰ্স ইঞ্জিনিয়াৰিং কি কাৰণে প্ৰিভিয়াস ইয়াৰ যোনখিনি কোৱেশ্চনছ আছে তাৰ লিংক কৰি মেলি ফ্ৰিকুৱেন্টলি আস্ক টপিকস মানে আমি এটা সব টপিকসটো এগাল মান থাকিব ন সিলেবাসটো বহুত ডাঙৰ টপিকস এগাল থাকিব কিন্তু আমি যদি সব পঢ়ি থাকো তেন্তে আমাৰ সিলেবাস কমপ্লিট নহব সেই কাৰণে আমি ৰিভাৰ্স ইঞ্জিনিয়াৰিং কৰিম মানে কোৱেশ্চন পেপাৰ চাই আমি সিলেবাসখন বনাম ঠিক আছে এটোৱে লিখিছো চোৱা ওয়েটেজ অফ দা সিলেবাস PYQ লগত লিংক কৰিব লাগিব হেতু আমি আজি ভিডিঅ'ত চাম যাতে আমাৰ সময়টো বাচে আৰু বস্তুখিনি ভাল ধৰণে আমি বুজি পাও এতিয়ালৈকে যিখিনি মই ভিডিঅ' দিলো তোমালোকে ভালকে বুজি পাইছা নাই বা সহায় হৈছে নাই হেতু তোমালোকে জনাবা মোক কমেন্টত আৰু লগতে কিবা লাগিলে হেতু জনাবা আৰু লগত নতুন যদি হয় সাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক কৰিবলৈ নাপাইবা লাইক যাতে মোৰ মোটিভেশন বনি থাকে মই ভিডিঅ' বনাবলৈ মোৰ মেইন কামটো হ'ল সাৰ্ভিস টু ম্যান ইজ সাৰ্ভিস টু গড মানে মানৱ হয় ভগৱান সেৱা কৰা লিখাকে বৰ্তমান সময়ত এতিয়া আমি যাম মেইন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যোনখন আগৰবাৰ ADRE আহিছিলে তাৰ লগত লিংক কৰিম বিশেষকৈ চোৱা আমি প্ৰথম কিটা কোৱেশ্চনৰ বাৰু আনসাৰটো চাম যে কি হয় আৰু তাৰ লগত আমি কি চাম যে কোনটো বস্তু কিমান কোৱেশ্চনছ আহিছে কোনটো টপিকৰ বেছিকৈ কোৱেশ্চন আহে আৰু সেই কোৱেশ্চনখিনি তোমালে ক'ৰ পৰা পঢ়িব পাৰিবা সোৰ্সটো কি হ'ব আৰু কিছুমান কোৱেশ্চন যে একদম সাংঘাতিক আহে সেইখিনি কেনেকৈ এৰিব লাগে সেইখিনি বস্তু ওপৰত আমি এতিয়া মেইন টপিকটো পাতিম ভিডিঅ'টো বিশেষকৈ অকল সিৰিয়াস ষ্টুডেন্টৰ কাৰণে হয় দেই যোনখিনি সিৰিয়াস হয় তেখেতসকলৰ কাৰণে তো এন্টাৰটেইনমেন্ট একো নাই যিসকল সিৰিয়াস তেখেতসকলে ভালকৈ চাবা বাকিসকলে এইটো নাচালেও হ'ব ইয়াত কাৰণ আমি বহুত ইম্পৰ্টেন্ট টপিক কিছুমান পাতিবলৈ গৈ আছো ফাৰ্স্ট কোৱেশ্চন চোৱা এইটো হৈছে গ্ৰেড 3 দে গ্ৰেড 3 যোনটো HS পাস আছে হাই সেকেন্ডাৰী পাস আছে হেতু কোৱেশ্চন পেপাৰ প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা হোৱাট ওয়াজ দা লাষ্ট ক্যাপিটাল অফ আহোম কিংডম আটাইতকৈ কমন কোৱেশ্চন বুলি ক'ব পাৰা সবে পঢ়ে আসাম হিষ্ট্ৰীত একদম লাষ্টৰ ফালে মানে আহোমসকল যেতিয়া যাও হৈছিল আৰু গৰিনা থিংগৰে লাষ্ট ক্যাপিটালটো ক'ত পাতিছিলে যোৰহাটত পাতিছিলে তো আনসাৰ এটো হ'ব লাগে এইখিনি চোৱা মইও পেপাৰখন তোমালোকৰ লগতে আজি মেলি চাইছো এখন যোনখন ADRE পেপাৰখন আছে তো এখানে মোৰ ফাৰ্স্ট টাইমে হ'ব কিন্তু এইখিনি বস্তু বহুত কমন হয় এইখিনি সবে জানে নেক্সট তো চোৱা হোৱাট ওয়াজ দা নেম অফ শ্ৰীমন্ত শংকৰদেৱ's গ্ৰandmother এইবোৰটো একদম মানে ইজি কোৱেশ্চন লেভেলত আহিব হয় না যোনটো সবে পায় কোৱেশ্চনৰ কেটামান লেভেল থাকে ন ইজি মডাৰেট আৰু হাৰ্ড আৰু তাবা বহুত হাৰ্ড মানে একদম আনকমন তো এইকিটা কোৱেশ্চন কিহৰ লেভেলত পৰিব ইজি মানে এইকিটা সবে পাৰিব আৰু এইকিটা যিকিটা সবে পাৰিব এইকিটা যদি তুমি নোৱাৰা তেতিয়া কি হ'ব তোমাৰ ৰেচৰ পৰা ওলাই যোৱা চান্সটো বহুত বাঢ়ি যাব তো এটো কি হ'ব খেৰহতি এটো মানে মই সৰুতে পঢ়িছিল ন আমি এখিনি জানো এটো চোৱা এটো অকমান আনকমন টাইপৰ কোৱেশ্চন হয় যে মানে এটো পঢ়া যিয়ে পঢ়িছে হি তাহাঁতিটো জানিব যে হু ওয়াজ নন এজ দা লায়ন অফ মাইসোৰ ঠিক আছে মাইসোৰৰ কথা কৈছে মাইসোৰ কোনফালে আছে তোমাৰ এখন যদি ভাৰতৰ মেপ ধৰা এই তলফালে আছে কাৰ্নেটিক ৰিজনছটো এতিয়া চোৱা এইকিটাত এই দুটা অপচন আমি এটা মানে যিসকলে নাজানে মই সেইকাৰণে এনেকে অপচন এলিমিনেশন নকৰো কিন্তু বিশেষভাৱে মাইসোৰৰ লগত জড়িত যেতিয়া হৈছিল তেতিয়া কেখনমান ওৱাৰ হৈছিল যোনটোক এংলো মাইসোৰ ওৱাৰ বুলি কয় মানে ব্ৰিটিছসকলৰ লগত হৈছিল এই মাইসোৰৰ যুদ্ধটো আৰু তাৰ পিছত এই দুজন মেইন মানুহ আছিল মাইসোৰত এজন হৈছিল হায়দাৰ আলী আৰু এজন হৈছিল টিপু সুলতান কিন্তু এই হায়দাৰ আলী প্ৰথম অৱস্থাতে মানে যুদ্ধ দুখন হোৱাৰ পিছত মৰি থাকিলে তাৰ পাছত হায়দাৰ আলীৰ যোন পুতেক আছিল টিপু সুলতান তেখেতে পিছত মানে বাকিখন যুদ্ধ লাগিছিল আৰু এই লায়ন অফ মাইসোৰ বুলি তোমাৰ টিপু সুলতানক কোৱা হয় মই অলপ ইনে জাস্ট কথাটো বুজাই দিলো ইয়াৰ আনসাৰটো হয় টিপু সুলতান মানে এটো কোৰ কোৱেশ্চন হয় মই এটো দেখাইছো মই কোৱেশ্চনৰ কোড কৈ দিম এটো হ'ব তোমাৰ মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ন ইণ্ডিয়াৰ হিষ্ট্ৰী ভিতৰতে পৰিব এটো তোমাৰ যোনটো এটো কোৱেশ্চন আছে লায়ন অফ মাইসোৰ তাৰপা নেক্সট আহিলে চোৱা হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালাবাগ এটো তোমাৰ জিওগ্ৰাফিটো পৰিব পাৰে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীটো পৰিব পাৰে কি কাৰণে জালিয়ানৱালাবাগ হত্যাকাণ্ডটো কেতিয়া হৈছিল এটো জানা 13 এপ্ৰিলত হৈছিল 1919 কোত হৈছিল পাঞ্জাবত হৈছিল এটোটো বহুত মানে কমন কোৱেশ্চন হয় জনা শুনা কোৱেশ্চন তাৰপৰা নেক্সট চোৱা মই প্ৰথম 10টা কোৱেশ্চনে কৰিম তাৰ পিছৰখিনি আমি ডাইৰেক্ট চাম যে ক'ৰ পৰা আহিছে হুইচ অফ দা ফলোইং কান্ট্ৰিজ ওয়াজ এ পাৰ্ট অফ দা এক্সিস গ্ৰুপ ডিউৰিং দা ওয়াৰ্ল্ড ওয়াৰ 2 তো ওয়াৰ্ল্ড ওয়াৰ 2 কথা আহিছে মানে এটো ওয়াৰ্ল্ড হিষ্ট্ৰী পৰা আহিছে চোৱা ওয়াৰ্ল্ড হিষ্ট্ৰী এখিনি বহুত কমন কোৱেশ্চন তো এক্সিস গ্ৰুপৰ কথা সুধিছে ইয়াত চাবা দেই জুনে একো না জানা অকমান হলেও কিবা এটা জানা তেখেতসকলেও পাৰিবা এটো কোৱেশ্চন কেনেকে ইংল্যান্ড ফ্ৰান্স তাপা সোভিয়েট এইবোৰ কি আছিল একেটা সাইডত আছিল তো ইয়াত সুধিছে যে হুইচ অফ দা ফলোইং কান্ট্ৰি ওয়াজ দা পাৰ্ট অফ এক্সিস গ্ৰুপ মানে এই তিনিটা নথকা কোনোবা এটাই হ'ব তেনে বাসি কোন থাকিলে জাপান থাকিলে তো ইয়াৰ আনসাৰটো জাপান হ'ব লাগে
এটো যদি বেলেগো হয় হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ ডাজ আসাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ এইটো একটা বহুত কমন কুৱেশ্যন হয় চোৱা আমাৰ অসমখনক মেপ যোনে পঢ়িছা মানে কম্পিটিটিভ এক্সামতটো মেপ পঢ়িবই লাগে ন এখন হৈছে আমাৰ অসমৰ মেপ তাৰপিছত এই অসমৰ মেপত চাবা এই টুকুৰাতে এইখিনি অঞ্চল আৰু এইখিনি অঞ্চল আমাৰ কাৰ লগত লাগি থাকে তোমালোকে গম পাবা এই ৰিজনখিনি যোনখিনি আছে সেইটো কাৰ লগত কানেক্টেড হৈ থাকে ভূটানৰ লগত তাৰপিছত এইখিনি যোনখিনি অঞ্চল আছে এই ধুবুৰী তাৰপৰা তোমাৰ সাউথ সালমাৰা তাৰপৰা এইখিনি তোমাৰ এইখিনি ধৰিব পাৰা তুমি এইখিনি অঞ্চল কাৰ লগত কানেক্টেড হৈ থাকে তোমাৰ বাংলাদেশ ঠিক আছে এই বাংলাদেশ আৰু এফালে ভূটান তো বাংলাদেশ ভূটান য'ত আছে সেইটো আনসাৰ হ'ব বাংলাদেশ ভূটান এইটো আনসাৰ সি তাৰপৰা আমাৰ এতিয়া নেক্সট এইটো ক'ত পৰিব আমাৰ জিঅ'গ্ৰাফি ভিতৰত পৰিব জিঅ'গ্ৰাফি আসাম জিঅ'গ্ৰাফি দেই আসাম জিঅ'গ্ৰাফিৰ ভিতৰত পৰিব নেক্সট তাৰপৰা আমি কুৱেশ্যন আহিলে এইটো চোৱা এইটো জিঅ'গ্ৰাফিৰ ভিতৰতে পৰিব জিঅ'গ্ৰাফি ইফ এন এয়াৰপ্লেন ইজ ফ্লাইং ডাইৰেক্টলি ফ্ৰম চেন্নাই টু গুৱাহাটী হুইচ ডাইৰেকশ্যন ইজ ইট ফ্লাইং ফ্ৰম চোৱা এতিয়া আকৌ আমি মেপখন জানিব লাগিব এইখন আমাৰ ভাৰতৰ মেপ এফালে আছে আমাৰ ধুনীয়া অসমখন চোৱা তুমি যদি একো নাজানা এই চেন্নাই ক'ত আছে কোনখন ষ্টেটত আছে এটাতো জানা যে চেন্নাইটো সাউথত আছে আৰু অসমখন আমাৰ ইয়াত আছে এতিয়া চাবা আমি যোনটো আমাৰ হেৰি থাকে কম্পাছডাল ৰাখিম এফালে হয় নৰ্থ এফালে সাউথ এফালে ইষ্ট এফালে ৱেষ্ট ঠিক আছে পূব পশ্চিম উত্তৰ দক্ষিণ এতিয়া চোৱা আমি ইয়াৰ পৰা এইফালে গৈছোঁ মানে এই তলৰ পৰা ওপৰলৈ গৈছোঁ কি হৈছে এইটো সাউথ ইষ্ট আনসাৰটো কোনটো হ'ব লাগে সাউথ ইষ্ট ফ্ৰম সাউথ ইষ্ট বুজি পাইছানে যদি আমি যদি একো নাজানো এই কমন সেন্স লগাই মেলি আমাৰ কিছুমান আমি আনসাৰ উলিয়াব পাৰোঁ এটা নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ৱাজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া আকৌ জিঅ'গ্ৰাফি কিন্তু এইটো কোনটো জিঅ'গ্ৰাফি আহিলে ইণ্ডিয়ান জিঅ'গ্ৰাফি আগৰটো ইণ্ডিয়ান জিঅ'গ্ৰাফিত তুমি ধৰিব পাৰা এখন মেপ হয় না মেপ জানিবই লাগিব মেপ মেইন বস্তু এতিয়া চোৱা এই মেপৰ আটাইতকৈ ৱেষ্টাৰ্ণ মানে এইটো পাৰ্টৰ কথা উঠায় আৰু ইষ্টাৰ্ণ মানে এইটো কথা কৈছে চোৱা ৱেষ্টাৰ্ণত কি আহিব আমাৰ গুজৰাট মোদীজী য'ত আগতে CM আছিলে এইটো কোৱা হৈছে গুজৰাট এই ওপৰত আছে ৰাজস্থান এইফালে অৰুণাচল প্ৰদেশ মেপৰ কথা যদি তোমালোকৰ জানিব লাগে কমেণ্ট ডাউন কৰিবা মই এদিন মেপৰ এটা ডিটেইল ভিডিঅ' লৈ আহিম যাতে মুখস্থ কৰিবলৈ সহায় হয় তো এইটো কি হ'ব আমাৰ গুজৰাট হ'ব নেক্সট লাষ্ট 10 নম্বৰ কুৱেশ্যন য'ত আমি কুৱেশ্যন সলভ কৰিম বাকীখিনি ডাইৰেক্ট আমি চাম যে ক'ৰ পৰা আহিছে এইটো চোৱা হুইচ অফ দ্য ফলোইং পিক ডাজ নট বিলং টু দেই এনেকৈ যেতিয়া নটটো থাকে ন এনেকৈ মাৰ্ক কৰি ল'বা নহবা আমি ভাবিম ডাজ নট টুৰ জেগাত অকল বিলং টু বুলি ভাবি ল'ম হয় নাই এতিয়া একেটা বস্তু চাবা দেই ইয়াত মই কেনে কমন সেন্স লগাম চাবা ইয়াত হৈছে হুইচ অফ দ্য ফলোইং পিক ডাজ নট বিলং টু দ্য হিমালয়াছ হিমালয়া ক'ত আছে এইটো হৈছে আমাৰ আকৌ ভাৰতৰ মেপখন আঁকিলোঁ মই হিমালয়া এইখিনি ৰেঞ্জত থাকে চাবা এই এনেকৈ গৈছে হিমালয়াটো আমাৰ অসমৰ ওপৰতো আছে হিমালয়াৰ ৰেঞ্জটো তেতিয়াহ'লে হিমালয়াত বিলং নকৰা যোনটো পিক হ'ব সেইবোৰ এনেকৈ সাউথৰ জেগাত হ'ব বা এই মিডলত হ'ব এনেকুৱা জেগাত হ'ব হয় নাই এতিয়া চোৱা অন্নপূৰ্ণা নামটো মই এইটো কমন সেন্স বা এনেকৈ ট্ৰিক লগাই কেনেকৈ উলিয়াব পাৰি সেইটো চাম অন্নপূৰ্ণা এইটো নামটো কেনেকুৱা লাগিছে নৰ্থৰ জেগাতে এনেকুৱা ধৰণৰ নাম থাকে বা কাংটো কামেট এইবোৰ কেনেকুৱা হ'ব পাৰে আমাৰ নৰ্থ ইষ্টৰ বা ভূটানৰ এনেকুৱা ৰেঞ্জবোৰৰ জেগাত থাকিব পাৰে সেনেকুৱা নাম কিন্তু চোৱা আন্নামুদি এই আন্নামুদিটো নামটো কেনেকুৱা লাগিছে সাউথৰ জেগাত নামৰ লিখীয়া লাগিছে নে নাই লগা চোৱা সাউথৰ জেগাত এনেকুৱা থাকে আন্নামুদি কুট্টু পুট্টু এনেকুৱা টাইপৰ নামবোৰ থাকে তো সেইটো মই জাষ্ট কমন সেন্স লগাই মাৰিম যে এইটো আনচাৰটো এইটোৱে হ'ব লাগে চি হ'ব লাগে যদি তোমালোকে চোৱাও আনচাৰটো চিয়ে ওলাব সেইটো মই কেনেকৈ নাজানিলেও লিংকটো কেনেকৈ লগাই টুক্কা মাৰিব পাৰি বা এইটোতো বহুতখিনি কমনে হৈ যায় তো সেনেকৈ কৰিব পাৰি সেইটো দেখালোঁ এতিয়া চাওঁ আমি মেইন পইণ্টলৈ ডাইৰেক্ট কুৱেশ্যন ক'ৰ পৰা আহিছে এতিয়া আমি আনচাৰ নাচাওঁ দেই ঠিক আছে কিছুমান যোনবোৰ ডাইৰেক্ট ওলাই থাকে একদম ইজি সেইটো মই ডাইৰেক্ট কৈ দিম দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন দ্য চিজ নিয়াৰ হুইচ কণ্টিনেণ্ট এইটো চোৱা জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয় এইটো ৱৰ্ল্ড জিঅ'গ্ৰাফি ধৰিব পাৰা এনভাইৰনমেণ্টও ধৰিব পাৰা কাৰণ বেৰিয়াৰ ৰিফৰ কথা কৈছে বেৰিয়াৰ ৰিফটো কিহৰ হয় কৰেলৰ হয় এইটো থাকে অষ্ট্ৰেলিয়াত ঠিক আছে এইটো বহুত কমন কুৱেশ্যন এইটো জিঅ'গ্ৰাফি হয় তাৰপৰা নেক্সট আহিলে আকৌ চোৱা হুইচ অফ দ্য ফলোইং ইজ এ মাউণ্টেইন মানে কি জিঅ'গ্ৰাফি অফ দ্য চাউথ আমেৰিকা এইটো চাই ল'বা চাউথ আমেৰিকা কোনটো হ'ব জিঅ'গ্ৰাফি কুৱেশ্যন আহিলে এতিয়া আমি ডাইৰেক্ট আনচাৰ নকৰোঁ ডাইৰেক্ট ক'ৰ পৰা কুৱেশ্যন আহিছে সেইটো চাম জিঅ'গ্ৰাফি আহিছে নেক্সট দ্য জাইণ্ট ৱেভছ কজ বাই দ্য ভলকেনিক ইৰাপশ্যন জিঅ'গ্ৰাফি কুৱেশ্যন এইটো ফিজিকেল জিঅ'গ্ৰাফি হ'ব ঠিক আছে ফিজিকেল জিঅ'গ্ৰাফি আৰ্থকুইক আণ্ডাৰ দ্য চি আৰু ন'ন এজ কি যেতিয়া তোমাৰ ডাঙৰ যদি ৱেভ আহে ভলকেনিক ইৰাপশ্যনৰ কাৰণে এইটো কি হ'ব চুনামি হ'ব আনচাৰবোৰ মই এনেই পিককৈ মাৰি দিছোঁ এইকেইটা আৰু মই পিছৰকেইটাত নকওঁ কাৰণ ভুল হৈ যাব পাৰে ঘপককৈ এতিয়া আহি গ'ল চোৱা পলিটি আহি গ'ল পলিটি বহুত ইম্পৰ্টেণ্ট হয় হু ৱাজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা পলিটি কুৱেশ্যন এইটো কোনটো পলিটি হয় ইণ্ডিয়ান পলিটি এইখিনি একদম কমন কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা ভাইচ প্ৰেচিডেণ্ট থাকে ইজি কুৱেশ্যন নেক্সটটো চোৱা হু এডমিনিষ্টাৰ্ছ oath of the office of president of India
প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অথটো কোনে দিয়ে চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট হয় নাই মই আনচাৰটো কৈয়ে দিছোঁ বাৰু কিন্তু এইটো কিহৰ পলিটি আহিলে চোৱা পলিটি আমি দুটা কুৱেশ্যন পালোঁ এতিয়ালৈকে ইণ্ডিয়ান পলিটি আৰু এইকেইটা বহুত ইজি কুৱেশ্যন চবেই পাৰিব এইকেইটা একদম কমন হু ইজ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম ইজ ইউজুৱেলি মেড অফ বেম্বু এইটো তুমি ক'ত ধৰিব পাৰা কোৱাচোন আছাম কালচাৰ আছামৰ কালচাৰত আহিব তুমি কুৱেশ্যন ক'ৰ পৰা আহিছে সেইটো জনাটো এটা আৰ্ট হয় এইটো কি হ'ব বেম্বুৱে কি বনায় আমাৰ টকাও বনায় মৃদং দবা দতৰা এইটো কি হ'ব টকা হ'ব লাগে তাৰপৰা আহিছে ৱেৰ ইজ দ্য টকলা ৰিচাৰ্চ এইটো আছামৰ আহিছে এইটো তুমি আছাম জিঅ'গ্ৰাফি আছাম কাৰেণ্ট এফেয়াৰ্ছ এনেকৈ ধৰিব পাৰা টকলা ৰিচাৰ্চটো ক'ত থাকে আমাৰ যোৰহাটত আছে হয় নে নহয় এনে গম পালে নাই এতিয়া আমি কুৱেশ্যন ছেগ্ৰিগেট কৰি স্পীডত যাম আৰু দেই গীতা প্ৰেছ এই ইউনিট অফ গোবিন্দ ভৱন কাৰাইলিয়া ইজ লোকেটেড ইন হুইচ ষ্টেট এইটো তুমি জেনেৰেল এৱেৰনেছত ধৰিব পাৰা এইটো কুৱেশ্যন জেনেৰেল এৱেৰনেছৰ কুৱেশ্যন চোৱা ক'ত আছে সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে হয় নাই সেইটো জানিব লাগিব তুমি সেনেকুৱা কুৱেশ্যনবোৰ নজনা চান্স বহুত বেছি থাকে কাৰণ সেইখিনি বহুত মানে ফেকচুৱেল হৈ যায় বস্তুখিনি বহুত ফেকচুৱেল হয় এতিয়া চোৱা এই আৱাৰ ডিউৰিং এ ডেইজ ছেশ্যন ৱেন কুৱেশ্যনছ ইছ্যুজ মে বি ৰেইজড উইদাউট প্ৰায়ৰ নটিছ ইন ইণ্ডিয়ান পাৰ্লিমেণ্ট ক'ৰ কুৱেশ্যন পলিটি কুৱেশ্যন এতিয়া চোৱা ডে ছেশ্যন উইদাউট ইছ্যুইং মানে কি হয় আমি যেতিয়া পাৰ্লিয়ামেণ্টত কুৱেশ্যন সুধিব লাগে আমি আগতে নটিচ দিব লাগে আৰু যিবোৰ কুৱেশ্যনৰ কাৰণে আমি আগতে নটিচ দিব নালাগে সেইটো তোমাৰ হেৰিত ধৰে 0 আৱাৰৰ ভিতৰত পৰে ঠিক আছে তাৰপিছত আহিল যে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগটো তুমি পলিটিৰ ভিতৰতে ধৰিব পাৰা সেইটো পলিটিৰ ভিতৰে পাৰ্ট হয় ঠিক আছে ইয়াত আমাৰ প্ৰাইম মিনিষ্টাৰ হয় যোনজন চেয়াৰমেন থাকে নীতি আয়োগ কেতিয়া আহিছিলে প্লেনিং কমিশ্যন যোনখন আছিলে আমাৰ আগতে প্লেনিং কমিশ্যন এই প্লেনিং কমিশ্যনক অঁতৰাই মেলি নীতি আয়োগ আহিছিলে এইবোৰ পলিটিৰ ভিতৰ কুৱেশ্যন হয় তাৰপৰা নেক্সট কুৱেশ্যন চোৱা মানে কুৱেশ্যনবোৰ দেখিছানে মানে পঢ়া কুৱেশ্যন আহে ইমান টানো নাই কিছুমান খালি অকণমান টান আছে মানে যোনবোৰ নাজানা নুমলীগড় ৰিফাইনেৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট এইটোতো চবেই জানিবা নুমলীগড় ক'ত থাকে আমাৰ গোলাঘাটত থাকে হয় নে নহয় আৰু ইয়াত ডিব্ৰুগড়ত কি থাকে ডিগবৈ থাকে ডিব্ৰুগড় ধৰিব পাৰে ডিব্ৰুগড় তিনিচুকীয়া এইখিনি অইলৰ চাকৰি যোনে বিচাৰি ফুৰে তাহাঁতিটো ভালকৈ জানিব দ্য ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুলু দুছেৰা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট এইটো ইণ্ডিয়ান কালচাৰৰ ভিতৰত ধৰিব পাৰা তুমি ইণ্ডিয়ান কালচাৰৰ কুৱেশ্যন মানে এইবোৰ ফেষ্টিভেল তাৰপৰা এইবোৰ তোমাৰ ফেষ্টিভেল ষ্টেটহুড ডে এনেকুৱা কুৱেশ্যনবোৰ মানে আমি চাব লাগিব সেইটোৰ পৰা আমি এইটো গম পালোঁ নেক্সট চোৱা স্পীডত যাম আমি বস্তুখিনি যাতে তোমালোকে বুজি পোৱা হু ৰোড দ্য লিৰিক্স অলকানন্দ বাই শংকুৰাজ কোনে লিখিছিলে মৈত্ৰী পাটৰে লিখিছিলে এইটো মানে এইটো কি কুৱেশ্যন দিলে তেওঁলোকেহে জানে এইটো কিহত পৰিব তোমাৰ আছাম কালচাৰৰ ভিতৰত পৰিব ঠিক আছে আছাম কালচাৰ কুৱেশ্যন কেনেকুৱা আহিছে গম পাইছে নে একদম কমন দ্য ৰিয়েল নেম অফ ক্ৰাইম থ্ৰিলাৰ ৰাইটাৰ ৰঞ্জু হাজৰিকা ইজ আছাম কালচাৰৰ কুৱেশ্যন তাৰপিছত আকৌ আহিলে হু ৰোড দ্য চিলড্ৰেনছ বুক শান্ত শিষ্ট হুষ্টপুষ্ট মহাদুষ্ট ক'ৰ কুৱেশ্যন আছাম লিটাৰেচাৰৰ কুৱেশ্যন ঠিক আছে আছাম লিটাৰেচাৰ কালচাৰ একেলগতে ধৰিব পাৰা এইখিনি মানে বহুত ইম্পৰ্টেণ্ট হয় দেখিছে না বহুতকেইটা কুৱেশ্যন আহিলে এতিয়ালৈকে তাৰপিছত নেক্সট আহিলে কাঞ্চীপুৰম শাৰী ইজ প্ৰডিউচ ইন হুইচ ষ্টেট এইটো কিহত আহিব কোৱাচোন ইণ্ডিয়ান তোমাৰ কালচাৰত ধৰিব পাৰা ইণ্ডিয়ান কালচাৰৰ ভিতৰতে ধৰিব কাৰণ এইটো শাৰী কথা সুধিছে ন শাৰী মানে সাজ পোছাকৰ ভিতৰত পৰিছে তো এইটো ইণ্ডিয়ান কালচাৰৰ ভিতৰত পৰিব মানে তোমালোকে বহুতখিনি কমিউনিটি থাকে নহয় কমিউনিটি থাকিব তাহাঁতৰ ড্ৰেছ পোছাক থাকিব তাৰপিছত ফুড থাকিব হেভি মানে লাইভলিহুডৰ ষ্টাইল থাকিব এই গোটেইখিনি আমি মানে অলপ চাই যাব লাগিব এনেকুৱা কুৱেশ্যনবোৰ আহি যায় আৰু এইবাৰ অলপ টানো আহিব পাৰে কাৰণ আগতে হৈ গৈছে আৰু বহুতে বিচাৰি আছে হু এমং দ্য ফলোয়িং ৱাজ এ ফেমাছ পেইণ্টাৰ এইটো তুমি জেনেৰেল এৱেৰনেছত ধৰিব পাৰা জিকে এইবোৰ ধৰিব পাৰা এইবোৰ কাৰণ চবেই নাজানে ন এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি এইবোৰ জিকে ভিতৰত পৰিব ইন হুইচ স্পৰ্ট ডু তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া ফ্ৰম আছাম ৰিপ্ৰেজেণ্ট ইণ্ডিয়া এইটো কিহত আহিব গম পোৱানে আছাম জিকেৰো স্পৰ্টছ পাৰ্টত আহিব স্পৰ্টছৰ পাৰ্টত তো এইটো চাগে জুডো আছিল নেকি নে কি আছিল মই এইটো পাহৰি দিলোঁ এইটো চাবা দেই আনচাৰটো এইটো মই মাৰ্ক নকৰোঁ এইটো মই পাহৰি দিলোঁ মানে মোক আচলতে মেইনকৈ দেখাবলৈ গৈ আছোঁ যে কুৱেশ্যন আহে ক'ৰ পৰা এতিয়া চোৱা আইডেণ্টিফাই দ্য বেডমিণ্টন প্লেয়াৰ স্পৰ্টছৰ নলেজ তোমাৰ থাকিব লাগিব নেক্সট ইন হুইচ স্পৰ্ট
এনেকুৱা যেতিয়া নট লিখি দিয়ে ন এটো এটা মাৰ্ক কৰি লবা ইন হুইচ স্পোর্ট ডিড ইন্ডিয়া নট উইন এ মেডেল ইন 2020 টকিঅ অলিম্পিক চোৱা 2020 ৰ কথা সুধিছে 2024 ৰ পৰীক্ষাত তো এটো নোৱাৰিব পাৰা এনেকুৱা কোৱেশ্চনবোৰ ডাইৰেক্ট এৰি দিবা ঠিক আছে এৰি দিলে কি হ'ব তোমাৰ নেগেটিভ মাৰ্কসটো নাযায় এটো স্পোর্টছৰ কোৱেশ্চন এটালৈকে 3টা 4টা মান আহিলে নেক্সট বাৰটোত আমাৰ স্পোর্টছৰ কোৱেশ্চনত বিশেষকৈ অহাৰ চান্স কি হয় আছে কোম্পানী ওমেন্স ওয়ার্ল্ড কাপ মেন্স ওয়ার্ল্ড কাপ কাৰণ আমি ওয়ার্ল্ড কাপ জিকিছিলো এবাৰ এইকেইটা কোৱেশ্চন অহা বেছিকৈ চান্স আছে নেক্সট দ্য ডায়মণ্ড লিগ ইজ এন এনুৱেল সিৰিজ কম্পিটিশন এইবোৰ একে আকৌ স্পোর্টছৰ এতিয়ালৈ কিমান কোৱেশ্চন আহিলে দেখিলা যোনে স্পোর্টছ ভাল পোৱা তেওঁলোকৰ কাৰণে তো একদম বল্লে বল্লে হৈ আছে তাৰ পৰা আহিলে চোৱা আইডেন্টিফাই দ্য ইনকাৰেক্টলি মেটচ পেয়াৰ এইখিনিও স্পোর্টছৰ চোৱা স্পোর্টছৰ কোৱেশ্চন কিমান আহিছে চোৱা জিকে ৰেঞ্জৰ ভিতৰত জেনাৰেল এৱেৰনেছ বা জেনাৰেল নলেজৰ ভিতৰত স্পোর্টছ সেগমেন্টৰ ওয়েটেজ বহুত বেছি এতিয়া আমি গম পাই আছো কাৰণ কোৱেশ্চন পেপাৰখন আমি ভালকৈ চাই আছো ওয়্যাৰ ইজ নেশনাল ওয়াৰ মেমোৰিয়েল লোকেটেড জিকে কোৱেশ্চন ঠিক আছে ক'ত হ'ব এটো নে শ্ৰীনগৰ হে দুটা ভিতৰতে হ'ব কোনোবা এটা হুইচ অফ দা ফলোইং ইজ দা মিছন বসুন্ধৰা এইটো আহি গ'ল মেইন চোৱা আসাম জিকে তোমাৰ যোনটো হেৰি হ'ব গভৰ্নমেন্ট স্কিমছ থাকে ন বহুত এটো হৈছে মিছন বসুন্ধৰাটো তাৰ স্কিমৰ ভিতৰত আহে য'ত আমি তোমাৰ ল্যান্ড ৰেভিনিউ হেখিনি মেইনটেইন কৰো ভিডিওটো দীঘলীয়া হৈ গৈ আছে কাৰণ মই বহুত ডিটেইলছত বস্তুখিনি বুজাই আছো বহুতে চাগে এনেকৈ নুবুজায় সেইকাৰণে মই কিন্তু সময়টো দি আছো চোৱা হুইচ অফ দা ফলোইং অৰ্গেনাইজেশ্যন ইজ নট ইন দা বিজনেছ অফ কমাৰ্চিয়েল ভেহিকলছ এটো জিকে ভেহিকলছৰ ভিতৰত কোনটো নাহে সুধিছে তুমি এটো চাই ল'বা তাৰপৰা নেক্সট আহিলে চোৱা ইফ দা pH অফ এ লিকুইড ইজ 5 দেন দা লিকুইড ইজ এটো কিহৰ আহিছে কোম্পানী এটো জেনাৰেল সায়েন্স এনেকৈ এডাল গ্ৰাফ থাকে হয় না মাজত এটা থাকে 7 এইবোৰ থাকে এসিডিক এইবোৰ থাকে বেস হয় না তো 5 টো হলে কি হ'ব এসিডিক ইন নেচাৰ হ'ব মানে হেটো হ'ব লাগে ঠিক আছে তাৰপৰা আহিলে হু ইজ দা ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া এজ অফ 2024 তেতিয়া ভাইস প্ৰেসিডেন্ট আমাৰ কোন আছিল সকে জগদীপ ধাংকৰ তেওঁ আছিল সকে বৰ্তমানটো তো এতিয়া আকৌ চেঞ্জ হল তো চেঞ্জ হল ন সেইকাৰণে আকৌ এটো আহিব পাৰে হেটো চাই লবা হেটো জেনাৰেল এৱেৰনেছ বা জিকে ভিতৰত আহিব হুইচ অফ দা ফলোইং বিলংস টু ক্লাস 1 ক্যাটেগরি অফ লিভাৰ নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত এটো জেনাৰেল সায়েন্সৰ ভিতৰত আহিব জেনাৰেল সায়েন্সৰ জেনাৰেল এৱেৰনেছৰ ভিতৰত মানে জেনাৰেল সায়েন্সৰ ভিতৰত আহিব এতিয়া এটা কথা গম পালা জিকে প্লাস জেনাৰেল এৱেৰনেছ ইজ ভেৰি ইম্পৰ্টেন্ট তাৰ লগত স্পোর্টছ ভেৰি ইম্পৰ্টেন্ট এইকিটা আমি মানে কনক্লুজন পাই আছো এতিয়া পেপাৰখন চাই যে আমি কোনখিনি বেছিকৈ গুৰুত্ব দিব লাগিব কাৰেন্ট সময়ত নেক্সট কোৱেশ্চন দা নেশনাল ফ্লেগ অফ হুইচ কান্ট্ৰি হেজ এ white cross over a red background general awareness কিহৰ ইন্টাৰনেশনাল মানে ফ্লেগও এবো চাবলগীয়া হৈছে দিছা ব্ৰাজিলৰ থাকে তোমাৰ ইয়েলো থাকে তাৰপৰা ইউনাইটেড ষ্টেটৰটো জানাই আৰু জাপানৰ কি থাকে বগা থাকিব তাৰপৰা মাজতে ৰঙা হেতু থাকে ইয়াত কি হৈছে হোৱাইট ক্ৰছ অভাৰ ৰেড বেকগ্ৰাউণ্ড তেটো সুইজাৰল্যান্ড হ'ব ঠিক আছে এনেকৈ মানে কিছুমান যিবোৰ নাজানা অলপ কমন সেন্সে মাৰি দিবা হুইচ অফ দা ফলোইং ইজ কনসিডাৰ্ড এজ দা আৰ্লিয়েষ্ট কম্পাইলেশ্যন এটো এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী এটা কোনোবাই ক'ব পাৰে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী কোৱেশ্চন নাহে কিন্তু আহিছে দেখিছানে এটো ঋগবেদ হয় তাৰপৰা এতিয়া চোৱা নেক্সট হুইচ অফ দা ফলোইং প্লেसेस ওয়াজ এ পাৰ্ট অফ দা ইন্ডাস ভ্যালি সিভিলাইজেশন এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী কোৱেশ্চন আহিছে এটা মানে তোমালে বস্তু এৰি যাব নোৱাৰে আৰু এখিনি বহুত কমন খিনি আহি আছে এটা চোৱা হু এমং দা ফলোইং ইনভলভড ইন দা বেটেল অফ ৱাটাৰলু কি হয় ওয়াৰ্ল্ড হিষ্ট্ৰী ভিতৰত পৰিব তোমাৰ এই নেপোলিয়ন বোনাপাৰ্ট এখিনি আসলে যে এখিনি ভিতৰত পৰিব ঠিক আছে এতিয়া নেক্সট চোৱা এই মানে ওয়াৰ্ল্ড হিষ্ট্ৰী এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী এইবোৰে নহয় এখিনি বা কোৱেশ্চন বহুত আহে এতিয়া চোৱা আকৌ আহিছে ভৈৰৱকুণ্ড ইজ এ ট্ৰাই জাংচন অফ আসাম জিওগ্ৰাফি কোৱেশ্চন এইবোৰ চাবা এইবোৰ কোৱেশ্চন মানে আহিবই আৰু মানে বস্তুখিনি বহুত কমন হৈ গৈছে আৰু এতিয়া কোৱেশ্চন এনেকৈ আহিয়ে থাকিব মই এতিয়া আৰু স্পীডত আগবাঢ়িম হুইচ অফ দা ফলোইং ইজ জেনেৰেলি সল্টি ইন টেষ্ট এটো কি এটো তুমি জিওগ্ৰাফিৰ ভিতৰত যোনটো এনভাইৰনমেন্ট সেগমেন্ট আছে ন
এনভাইৰনমেণ্ট বিশেষকৈ এনভাইৰনমেণ্টটো তুমি ধৰিব পাৰা ফলোয়িং ইজ জেনেৰেলি সল্টি ইন টেষ্ট কি হ'ব তোমাৰ চি ৱাটাৰ হ'ব ন সাগৰৰ পানীহে এই লুনিয়া থাকে তাৰপিছত চোৱা হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ ইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া নৰ্থ ইষ্টত আমাৰ কোনটো ৰেঞ্জ আছে বাৰাইল আছে এইবোৰতো এইবোৰ চেণ্ট্ৰেল ইণ্ডিয়াৰ হয় এইটো মই দেখাই দিলোঁ আনচাৰটো মই আনচাৰ নোকোৱা কথা আছিলে কিন্তু আহি যায় পিটিকেনে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট লক্ষদ্বীপ এইবোৰ দেখিছা নাই সেইবোৰ দেখিলে গম পাবা জিঅ'গ্ৰাফি কুৱেশ্যন কি জিঅ'গ্ৰাফি ইণ্ডিয়ান জিঅ'গ্ৰাফি লক্ষদ্বীপ ইউটি হয় মালদ্বীপছ চোৱা মালদ্বীপছটোতো আমাৰ ইয়াত নপৰে ন মালদ্বীপছটোতো এই বেলেগে এইটো আন্দামান নিকোবৰ এইটো হয় পুডুচেৰী ইউনিয়ন টেৰিটৰী মালদ্বীপছ আমাৰ নেকি মালদ্বীপছটো বেলেগ এখন জেগাই হয় ক'ত ভৰাই দিছে দেখিছেনে সাংঘাতিক কুৱেশ্যন দি দিয়ে তাৰপিছত আহিলে দ্য ইকুৱেটৰ এই চোৱা জিঅ'গ্ৰাফি কুৱেশ্যন এতিয়া বহুত আহিছে চোৱা জিঅ'গ্ৰাফি অথনি বাৰু জিঅ'গ্ৰাফিয়ে দেখি আছোঁ দ্য ইকুৱেটৰ টপিক অফ কেপ্ৰিকন টপিক অফ কেঞ্চাৰ এইখন আমাৰ পৃথিৱী হয় নাই এনেকৈ যায় টপিক অফ কেঞ্চাৰ টপিক অফ কেপ্ৰিকন মাজত যায় ইকুৱেটৰডাল এইবোৰ জিঅ'গ্ৰাফি কুৱেশ্যন এইখিনি জানিব লাগিব জিঅ'গ্ৰাফি কুৱেশ্যন আহি আছে তাৰপৰা নেক্সট হুইচ অফ দ্য ফলোয়িং আইলেণ্ড ষ্টেট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এই আইলেণ্ডটো তাৰমানে আমেৰিকাৰ ভিতৰত কোনটো আইলেণ্ড পৰে সুধিছে এইটো ক'ৰ কুৱেশ্যন হ'ব নে কোৱাচোন এইটো আহিছে তোমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফি তাৰ মেপিঙৰ ওপৰত তো মেপ কিমান ইম্পৰ্টেণ্ট গম পাই গৈ আছা ঠিক আছে নেক্সট কুৱেশ্যন sudden burst into the open hot water and vapor from deep underground is termed as কি কুৱেশ্যন ফিজিক্যাল জিঅ'গ্ৰাফি কুৱেশ্যন তো জিঅ'গ্ৰাফি কুৱেশ্যন বহুত আহিছে এনেকৈ চাই গৈ থাকিবা এনেকৈ বহুত আছে এতিয়া কুৱেশ্যন মই এতিয়া অলপ স্কিপ মাৰি দিবলৈ পাৰোঁ কিন্তু মই মৰা নাই ভিডিঅ' দীঘলেও হ'ব হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আকৌ পল্টি আহিলে চোৱা ঘূৰি পকি আকৌ পল্টি আহিলে ইয়াত কোনটো নট এ কম্পনেণ্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সুধি আছে ঠিক আছে ডাইৰেক্টিভছ ৰাইটছ অফ দ্য চেণ্টাৰ এইটোৱে নহয় বাকীবোৰতো থাকেই এ কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল ইজ কল এইটো চোৱা ইকনমিক কুৱেশ্যন আহিছে কিন্তু বহুত ইজি আহিছে দেখিছা নাই কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল কি হয় ইনফ্লেশ্যন হয় আৰু এইটো নাজানিলে আৰু বাদ দিয়া চেছ হোৱাট ডজ ডে ষ্টেণ্ড ইন দ্য নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন ডে চোৱা এইটো কি হয় এইটো হৈছে আমাৰ স্কিমৰ ভিতৰত পৰিব স্কিমবোৰ আছে না স্কিমৰ ভিতৰত আহিব এইটো তো এইটো ইণ্ডিয়াৰ স্কিমবোৰ হয় এইটো তোমাৰ ইণ্ডিয়াৰ যোনবোৰ স্কিম আছে ন তো সেই স্কিমবোৰৰ ভিতৰত পৰে সেইটো তো সেইখিনিও জানিব লাগিব আমি স্কিমবোৰ অলপ জানিব লাগিব তাৰপৰা আহিছে চোৱা হুইচ অফ দ্য ফলোয়িং নবেল ৱাজ ৰিটেন বাই পদ্মশ্ৰী ৰংমং তেৰাং আছামিজ কালচাৰ মানে ঘূৰি পকি আহি আছে কুৱেশ্যনবোৰ একেল ঠাই অহা নাই সেনেকৈ নন ষ্টপ আমি গৈ থাকিব লাগিব হুইচ অফ দ্য ফলোয়িং ইজ নট এ চেণ্ট্ৰেল আৰ্মছ পুলিচ ফ'ৰ্চ এইটো তুমি জেনেৰেল এৱাৰনেছত ধৰিব পাৰা কাৰণ এইটো তোমাৰ আহে ইণ্টাৰনেল চিকিউৰিটিৰ ভিতৰত কিন্তু সেইবোৰ আমি ইমান জানিব নালাগে এইটো জেনেৰেল এৱাৰনেছৰ ভিতৰত ধৰিবা মানে জেনেৰেল এৱাৰনেছৰ ভিতৰত আৰ্মি চিকিউৰিটি নেভি চ' সেইখিনি আণ্ডাৰত ধৰিব পাৰা ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকে যদি পেপাৰো চল্ভ কৰিব লাগে সেইটো ক'বা এইখিনি আহি গ'ল চোৱা ডাইৰেক্ট আহিছে আমাৰ জেনেৰেল চায়েন্স কেমিকেল চিম্বল অফ চিলভাৰটো হু ইজ দ্য প্ৰেচিডেণ্ট অফ USA এজ অফ এইবোৰ সাংঘাতিক কুৱেশ্যন দিছে এইটোতো চবেই পাৰিবা হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য পাৱাৰ হাউচ অফ এনিমেল চেল বায়'লজি কুৱেশ্যন বহুত আহিছে দেই মানে জেনেৰেল এৱাৰনেছৰ ভিতৰত জেনেৰেল এৱাৰনেছ নহয় জেনেৰেল চায়েন্সৰ ভিতৰত বায়'লজি কুৱেশ্যন বহুত আহিছে তো এনেকৈ গৈ থাকিলে আৰু দেখিম আমি হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডজ নট হেভ এ চি শ্ব'ৰ এইটো তোমাৰ ৱৰ্ল্ড মেপৰ পৰা আহিছে কুৱেশ্যন মানে কাৰ চি শ্ব'ৰ নাই একদম মাজত সোমাই আছে কোন হ'ব এইটো আফগানিস্তানে হ'ব ন বাকীবোৰেতো অলপ হ'লেও চুই আছে জেগাবোৰ আফগানিস্তানে নাই চোৱা আফগানিস্তান তাৰ পৰা কুৱেশ্যন বহুত আহি আছে ঠিক আছে দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ এইবাৰতো গ্ৰীণলেণ্ড বহুত নিউজতো আছে ন আমেৰিকাই পিটিম গৈ আছে তো এইটো ৱৰ্ল্ড মেপৰ ভিতৰতে আহে এইটো ডেনমাৰ্ক হয় তো এনেকৈ মানে সেইখিনি অলপ জানিব লাগিব এতিয়া চোৱা কনচিডাৰ দ্য 4 নাম্বাৰ্ছ গিভেন মেথছৰ কুৱেশ্যন মেথছ আহি গ'ল ষ্টাৰ্টিং হৈ গৈছে দেই মেথছ এটা দেখিলোঁ ফাইন দ্য অড ওৱান আউট মেথছে ধৰিব পাৰা মেথছ ৰিজনিং সেইবোৰে ধৰা আৰু মেথছ ৰিজনিং এইবোৰৰ ভিতৰত ধৰা এইটো ৰিজনিঙৰ ভিতৰত পৰিব পইণ্টিং দ্য শ্বৰত ইন এ ফটোগ্ৰাফ মালিনী এইটো ৰিজনিঙৰ কুৱেশ্যন ঠিক আছে আহি গ'ল আৰু এইখিনি ৰিজনিং কুৱেশ্যন মেথছৰ কুৱেশ্যন স্পীড ডিষ্টেঞ্চ এইবোৰ চোৱা এইবোৰ ৰিজনিঙৰ কুৱেশ্যন
ঠিক আছে তাৰপৰা আইডেন্টিফাই দা কাৰেক্টলি স্পেলড ৱৰ্ড তুমি ইংলিশ ৰিজনিং এবোৰ ভিতৰত ধৰিব পাৰা which of the following words cannot be made using etu reasoning question এখিনি আছে ৰিডিং কম্প্ৰিহেনশনৰ ভিতৰত পৰিব এটো ৰিজনিং question ঠিক আছে ৰিজনিং পুৰা স্টাৰ্ট হৈ গ'ল এতিয়া খেলটো ৰিজনিং question কিমান আহিছে ৰিজনিং identify the pair with the same relationship reasoning question এখিনি কাৰণে খালি প্ৰেক্টিস লাগিব which of the following words would not fit correctly in the sentence এটো তুমি ইংলিশত ধৰা ঠিক আছে ইংলিশ what the would correct sequence reasoning question এবু বনাব লাগে মানে সেন্টেন্স ফৰ্মিংত আহে এবু কোৱেশ্চন তো তাৰ হয় select the appropriate number to correctly এটো তোমাৰ ৰিজনিং question এবু ৰিজনিংত পয় তোমাৰ বিশেষকে তাপা নেক্সট আহিলে এট এ কলেজ ফাংচন এবু ৰিজনিং question ব্লাড ৰিলেশনৰ question দেই এবু এখিনি অলপ চাই লবা এবু ৰিজনিং question কিমান আহিছে দিছ না অথনিবা ৰিজনিং আহি আছে ৰিজনিং যদি ভালকে চোৱা তথাপিতো তোমাৰ মানে এক্সাম পাস কৰা চান্স বহুত বাঢ়ি যাব এটো হৈছে মেথছৰ question পাৰ্সেন্টেজৰ সেগমেন্ট ইয়া ফৰ্মুলা এটা আছে সোনকালে ওলাই যায় এটো বহুত ইজি হয় তাৰপৰা ইফ এটো আকৌ এজৰ question আহিলে মেথছৰ সেগমেন্টটো তাৰ লগত কোনটো পাৰ্ট অফ আহিছে হেনেকে ডিভাইড কৰি লবা ভিডিও মু বহুত দীঘল হৈ গৈ আছে ঠিক আছে এটো মেথছৰ question এটো তুমি ফ্ৰেকশনত ভাগ কৰিব পাৰিবা 0.5 0. কি আহিব 66 0.25 হেনে গৈ থাকিব ঠিক আছে এখিনি মেথছৰ question আহি আছে এখিনি স্পিড মেথছৰ ভিতৰত পৰিব এবু মেথছৰ স্পিড মেথছৰ ভিতৰত পৰিব স্পিড মেথছ ঠিক আছে তাৰ পিছত 85 টু মেথছৰ question আহিছে মেথছ আৰু ৰিজনিং বহুত আহিছে মানে মেথছ ৰিজনিং জানিলে তুমি জেনাৰেল এৱাৰনেছৰ কিছুমান question নাজানিলে হ'ব এটো মেথছৰ question চোৱা এনে গৈ থাকিলে মেথছৰ question আহিলে দেখি দিবা মেথছৰ এনেকৈ গৈ আছে চোৱা এখিনি গুটেখিনি মেথছৰ তো লাষ্টৰ ফালে গলো গুটে মেথছ এখিনি গুটেখিনি মেথছ মানে মেথছ টু জনাটো আমাৰ বহুত ইম্পৰ্টেন্ট হৈ যায় এখিনি আৰু তোমালকে চাই লবা দেখৰা question দিছে না গুটে মেথছৰ question এখিনি গুটেখিনি দেখালে বহুত টাইম লাগিব মানে মেথছৰ question বহুত আহিছে বহুত বেছি ঠিক আছে তো এখিনি চোৱা এখিনি হৈছে ইংলিশৰ ইয়াৰ পৰা আকৌ ইংলিশ স্টাৰ্ট হৈছে দিছে না এখিনি বা ইংলিশ পিওর ইংলিশ আগৰবোৰ তুমি ইংলিশ ৰিজনিং মিক্স কৰিব পাৰা কিন্তু এখিনি পুৰা ইংলিশ একদম ডাইৰেক্টলি স্টাৰ্ট হৈ গৈ আছে তো এতিয়া আমি ডাইৰেক্ট কনক্লুজনত যাম কাৰণ এখিনি গুটেবোৰ আমি একে দেখি গৈ আছো ঠিক আছে তো এখিনি স্পেস ওয়ার্ক হেক ভিডিও হেক প্ৰথমখিনি মই ভালকে বুজালো কাৰণ এখিনি সিলেবাসৰ ভিতৰত পৰে আৰু এখিনি হৈছে ডাইৰেক্ট এটা সাবজেক্টৰ ভিতৰতে পৰি যায় সো আটাইতকৈ বেছিকৈ আমি কি দেখিলো জেনাৰেল যদি তুমি সাবজেক্ট ওয়াইজ ধৰা সাবজেক্টৰ ওয়াইজৰ খালি কোৱেশ্চন বহুত আহিছে দেই বহুত কম আহিছে মানে সাবজেক্টৰ কোৱেশ্চন যেনেকৈ হিষ্ট্ৰি ধৰা বা পলিটি ধৰা তাপা ইকোনমি ধৰা এবোৰ কোৱেশ্চন অলপ কম আছে কোৱেশ্চন নাম্বাৰটো অলপ কম আছে তাৰ পিছত কিন্তু জিওগ্ৰাফি তাপা মেপ তাপা কালচাৰ তাপা আসামৰ কালচাৰ হেনেকুৱাখিনি কোৱেশ্চন খালি অলপ বেছি আছে তো ফোকাস এটো আমি অলপ বহাব লাগিব ঠিক আছে তো কনক্লুজন এটো কৰিব কাৰণে ভিডিওটো বনাইছো মেইনলি তাৰ পিছত যোনটো আমাক সিলেকশন দিয়াব হেতু হৈছে ম্যাথছ ৰিজনিং প্লাস ইংলিশ এইকিটা যোনে ভালকে জানিবা সিলেকশন তাৰে হ'ব কাৰণ এইকিটাতে আটাইতকৈ উইক ন মানুহ ম্যাথছত বহুত উইক থাকে মানুহ কিছুমান ম্যাথছত একদম তোমাৰ বহুত উইক থাকিব নবা ৰিজনিংটো বুজি পাওঁতে বহুত টাইম লাগে উইক হৈ যায় সো এইকিটাত যদি কোনোবা একদম ভালকে মাস্টাৰ কৰি ললা তেন্তে ডেফিনেটলি এক্সামটো ওলাই যাব তো কনক্লুজন এটোই আছিল মোক গুটেখিনি দেখাবলৈ তো সময় নহব 1 ঘন্টা মান হৈ যাব আৰু যদি কিবা লাগে তোমালক মোক ডেফিনেটলি জনাবা তো আজি ভিডিওটো ইমানে আছিল এখিনি হৈছে মেইন পাৰ্ট কনক্লুজন মানে কোড বেছিকৈ ফোকাস কৰিবা নিজেটো দেখিলাই মোৰ লগতে তো আজি ভিডিওটো ইমানে আছিল লগ পাম আমি নেক্সট ভিডিওত